কি কৰোঁ বন্ধুসকল, একো বুজি নাপাওঁ। কেতিয়াবা ইমান চিন্তা আহি যায়, কি কৰোঁ কি নকৰোঁ, মানে কি ক'ব আৰু বন্ধুসকল। চিন্তা অট'মেটিক আহি যায়, কিন্তু ছাকচেছ হ'বলৈ অলপ টাইম লাগে। মোৰ লগত যোগাযোগ কৰক, মোক টেক্সট মেছেজ কৰক। মই আপোনালোকক প্ৰত্যেক মাহত 10,000ৰ পৰা 15,000লৈকে মই ইনকাম কৰাই দিম। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল। মই আপোনালোকক এটা ভাল পৰামৰ্শ দিম, মোৰ ভিডিঅ'টো শেষলৈ চাব। চাওক, আজিৰ দিনলৈকে যদি কোনোবাই ঘৰত বহি আছে, ডিগ্ৰী পাছ কৰি, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি, যে কি কৰোঁ কি নকৰোঁ বহুত চিন্তা আহি যায়, মানে সময়ৰ লগে লগে বয়সো হৈ যায়। কোনোবাৰ যদি ভাল ফেমিলি আছে, সিহঁতেতো কিবা ব্যৱসায় কৰিব পাৰে। আৰু চাওক, মানে নৰ্মেল ফেমিলি এটা যদি ব্যৱসায় কৰিব যায়, মিনিমাম 5 বা 10 লাখ টকা লাগিব। সেই 5 বা 10 লাখ টকা সিহঁতে ক'ত পাব? ক'তো নাপায়। চ' মই আপোনালোকক এটা ভাল পৰামৰ্শ দিছোঁ। এতিয়াও যদি আপোনালোকৰ ঘৰত ডিগ্ৰী পাছ কৰি, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি ঘৰত বহি আছে, মোৰ লগত যোগাযোগ কৰক, মোক টেক্সট মেছেজ কৰক। আৰু যিসকল ফ্ৰেছ হয়, মানে কোনো এটা কোম্পানীত কাম কৰা নাই, সিহঁতে 9,000ৰ পৰা সিহঁতৰ চেলাৰী ষ্টাৰ্ট হ'ব। আৰু 6 মাহ সিহঁতৰ ট্ৰেইনিং হ'ব। 6 মাহ মানে প্ৰত্যেক মাহত সিহঁতক 9,000কৈ দিয়া হ'ব। 6 মাহ পিছত যদি সিহঁতৰ ভাল পাৰফৰ্মেঞ্চ হয়, সিহঁতক পাৰ্মানেণ্ট কৰা হ'ব, সিহঁতৰ চেলাৰিও বৃদ্ধি কৰা হ'ব। চ' মই আপোনালোকক অনুৰোধ কৰিছোঁ, ঘৰত বহি থাকি একো লাভ নাই, জীৱন বৰবাদ নকৰিব। মোৰ লগত যোগাযোগ কৰক, নিশ্চয় আপোনালোকে ছাকচেছ হ'ব। আৰু যিকোনো কৰ্মত আপোনালোকে মনোযোগ দি কেনে মিনিমাম 3টা বছৰ কাম কৰিব, মিনিমাম 3টা বছৰ, নিশ্চয় আপোনালোকে ছাকচেছ হ'ব। যদি ছাকচেছ নহয়, মোক তেতিয়া ধৰিব যে ৰফি ভাইজান মই কিয় ছাকচেছ হ'ব পৰা নাই। কিন্তু মনোযোগেদি 3 বছৰ কৰ্মত দিব লাগিব। ধন্যবাদ। জয় অসম।